নমস্কাৰ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি আকৌ পুনৰ হৰিচেন ডাঙৰীয়াৰ ভেনিলা বাগিচালৈ আহিছোঁ। ইয়াতে অলপমান ভেনিলা পলিনেশ্যন কৰি আপোনালোকক দেখুৱাম, গতিকে ভিডিঅ'টো ইনফৰ্মেটিভ হ'ব, আপোনালোকে চাই থাকিব। মোৰ লগত আহিছে আৰু কেইজনমান, আৰু বাকীখিনিও দেখুৱাম গাৰ্ডেনটো কেনেকুৱা কি হৈ আছে। বলকচোন। ইয়াতে মাটিৰ পৰিমাণ কিমান দিছে আৰু গোবৰৰ পৰিমাণ কিমান দিছে? আপোনাৰ 80% গোবৰ বুলি ক'ব লাগিব, 20% মাটি। হয় নেকি? আচ্ছা আচ্ছা। দেখাত কেনে লাগছে আৰু ভাল লাগে, বেয়া লগা নাই কিন্তু। এই দেখাত মানে ফাৰ্ষ্ট ক্লাছ। এইবিলাক গাছ মই নিজে আচৰিত খাই গৈছোঁ দিয়ক, নহয়? আৰু যিমান কাটে সিমান ডাঙৰ হয়। এইবিলাক ফুল অলপমান দেৰি হৈছে, কিন্তু পলিনেশ্যন কৰাৰ টাইম এতিয়ালৈকে আছে, আমি দেখুৱাম। মই ভাবছোঁ এইবাৰ খুটাটো 4 ফুটমান দূৰত দিম। বেছি টাইমটো নালাগে বনাত। এইটো ডাইৰেক্ট দেখাওঁ ৰ'ব, দেখাই যদি এইটো কৰিম। এইটো এই পাতগিৰি আইফালে হওক, বনাই দিম আৰু ধাম। এইটো এটা এইবিলাক চব ৰৈ যাব না, টেনশ্যন নাই। আমাৰ ৰাইজৰ সুবিধাৰ কাৰণে এটা পলিনেশ্যন ভিডিঅ' এটা বনাই আছোঁ। আপুনি মাৰক, মাৰক ছাৰ। এইটো প্ৰথমতে এই পাপৰিটো পুংস্তৱক আৰু স্ত্ৰীস্তৱক দুটা থাকে, তাত তলেদি টুথপিক এটা লৈ এনেকৈ হেঁচি তাৰপিছত আঙুলি দি ওপৰৰ ফালে হেঁচি দিব লাগিব 3 ছেকেণ্ডমান, বাছ হৈ গ'ল। ভিডিঅ' নাই ৰ'ব। অঁ এতিয়াহে হৈছে। এইটো এটা ফুল দিয়ক, যাই যেনে কৰক। দেখিবলৈ বহুত টান, কিন্তু ইমানো টান নহয়, জাষ্ট মানে এটা টেকনিক আৰু ফটককৈ সোমাই যায়, জেগাত সোমাই যায় ফটককৈ। সিফালৰ এটা আছে, এইটো এটা এইটো ৰৈছে দেই, এইটো ৰৈছে। এইটো থাকি যাব, ছিঙিহে ক'ব নোৱাৰিব। এই টুথপিকটো ল'ব লাগে। বঢ়িয়াকৈ দেখাব, এইটো সেনেকৈ হয়ে নেকি? মই এইটো বঢ়িয়াকৈ দেখাব বস্তুটো। কিন্তু যেতিয়া বছৰ এইটো সোমালে গম পাই যায় সোমাল। মানে বেছি ভাল হৈ যায় চাগে। মই তখন যেনে তামোল, প্ৰথম তামোলতে আপোনাৰ ফুল দিলেতো সেইটো নহয়। এই তলফালে নামছে মানে এতিয়া চিয়ৰ এইপিনে আছে, এইপিনে আছে। আৰু যদি মানে পলিনেশ্যন কৰা অৱস্থাত বিনটো যি পজিশ্যনত থাকে, যদি পলিনেশ্যন কৰাৰ পিছত বিনটো তাত কৰি ওপৰত যায়, তেতিয়াহ'লে এইটো মিছ পাব। আৰু যদি তলফালে গতি কৰে, তেনেহ'লে এইটো থাকি যাব। ছাকচেছ হ'লে তলফালে গতি কৰে, ছাকচেছ এইফালে আৰু এটা আছে, এইফালে আৰু এটা ফুল আছে। কৰি গ'লে কি হ'ব? পলিনেশ্যনটো হৈছে ন। এই বস্তুটো যেনেকৈ নহয় চাইড কৰি ল'ব লাগিব। তাৰপিছত এইটো লিপটো ওপৰৰ ফালে দাঙি দিলোঁ, ই লাগি গ'ল। তাৰপিছত ওপৰৰ লিপটো অলপ হেঁচি দিলোঁ, হৈ গ'ল। যদিও দুটা এটা থাকলেও কিন্তু কলৰ পাতি বহুত ডাঙৰ হ'ব কিন্তু এইটো না। এইটো কিমান পাৰ্চেণ্ট নেট দিছে? এইটো সিদিনা 50% আনিলোঁ, 70% কিবা সোনকালে কিবা হয় বুলি। আকৌ কল পুৰা দিছে, ইমান পকা নাই কিন্তু। পকছি নেকি? পকছি যে খাব পাৰিব, দিম দিয়ক। নাই লাল হৈছে, পকা নাই বৰ্তমান। এইপিনে বলক, আছে বলক, এইপিনে আগত একেলগে আপোনালোকে কৰিব পাৰিম আজি। এইপিনে আছে, ওপৰত উঠক আপুনি, ওপৰত পিছলি যাব পাৰে। এই দিয়কচোন, এইটো দিয়ক, টুথপিকটো এইটো ধৰক কেমেৰাটো। পাকাটো ওপৰত পৰি যাব, চাব। এইফালে এটা ফুল আছে, এইটো মই পলিনেশ্যন কৰি দেখুৱাইছোঁ এনেকৈ। একচুৱেলি ফুলটো পলিনেশ্যন কৰিব লাগে ৰাতিপুৱা 7টাৰ পিছতে। আজি অলপমান দেৰি হ'ল, বৰষুণৰ বতৰৰ কাৰণে, আৰু অলপমান আমিও আহোঁতে দেৰি হ'ল। এই পাপৰিটো এনেকৈ টুথপিক এটা লৈ এনেকৈ প্ৰথমতে ফালি দিব, ফালি এইটোক কয় পুংস্তৱক আৰু স্ত্ৰীস্তৱক।
দুটা একেলগত থাকে আৰু এইটো তলেদি এনেকৈ দি পেলাই এনেকৈ হেঁচি দিলে বাছ এইটো লাগি গ'ল এইটো লগে লগে এনেকৈ কৰি দিব 3 ছেকেণ্ডমান এইফালে আৰু এটা আছে আমাৰ হৰিচেন দাই কৰিব এইটো অলপমান মই ভিডিঅ' কৰি দিছোঁ বাছ বাছ হৈ গ'ল এই পিনে আছে অলপ এইটো 3 বছৰ হ'ল গাৰ্ডেন 2 বছৰ হোৱা নাই আপোনাৰ 2 বছৰ 4 মাহ 2 বছৰ 4 মাহ এইটো মাৰি দেখে দুটা আছে নাই দুটা না এটা দেখা পালোঁ এইটো এইটো এটা গছত 1 2 3 4 4টা থোপ আহিছে না তেতিয়াহ'লে চাওক প্ৰতিটো গাঁঠিতে আছে অহা বছৰ চাব আপুনি পলিনেশ্যন কৰি তত নাপাব আৰু অহা বছৰ এই দুটা গাঁঠিত এই 3টা গাঁঠিত পাৰ্মানেণ্ট ফিক্স আৰু এইটো মাৰি দিয়কচোন পাতি আপুনি মাৰি দিয়ক এইটো তোমাৰ এইটো ভাল মোটামুটি কিমানটাকে ফল আছে এটা হে 1 2 3 12টামান 13টামান আছে এইটো ওলাই ল'ব লাগিব 15টামান আহিলে যে কিমান হ'ব এই পিনিত আপোনাৰ 20টামান লগিন আছে কিন্তু কমপ্লিট ৰাখিব পৰা নাই সেইটো মাৰি হয়তো মাৰিছে অ'কে কমপ্লিট ৰাখিব নালাগেও নেকি আমি হাতেদিও ফালি দিব পাৰোঁ যিখিনি থাকে ধৰকচোন হাতেদিও ফালি দিব পাৰোঁ এইকেইটাৰ কোনো প্ৰয়োজন নাই পৰা যাব হাতেদি আমি ফালি ল'ব পাৰোঁ মাত্ৰ মাজৰ বস্তুটো নষ্ট নহ'লে হয় মাজৰ এই দাণ্ডাডাল নষ্ট নহ'লে চেম হ'ব কাৰণ ফল আহাতে গম পাই থাকলি বোলো মানে ইমান যে ধুনীয়া দেখা পাব এনেহেন পিনে আছে আৰু বড় আৰু এইটোৱে এই পাকাটো দিয়াৰ কাৰণেও বেছি খোজ কাঢ়িব ভাল হৈছে দিয়ক নহয় এই বাগানটো আৰু মানে বেছি হেৰি ওলাব যাব আপোনাৰ দিগদাৰ নামনি অসমৰ সকলোতকৈ অৰ্গেনাইজ বাগান বুলি ক'ব পাৰি মাজত ব্লক পাৰি দিলে হৈ যায় মইতো মাথা মাৰিছোঁ এইটো মাজত ব্লক পাৰি দিলে ব্লক কিয় লাগে এভেইলেবল ৰাস্তা দিয়া খিলটো এইটো চাপি দিয়ে চিমেণ্ট আৰু বালা দিয়ে এনেকৈ ফাঁচে ধুৰমুচি তেনেকৈ মাৰি দিলোঁ সেইটো ধান্দা এতিয়া কিন্তু অলপ পইচাৰ কাৰণে মই মাথা মাৰা নাই আন কথা হ'ব পিছত এইটো মাৰি দিব নেকি চবতছে কম খৰচত কোনটো হয় জানে 3 পাত যে এই মাটিৰ 3 পাত আধা খৰচত চালো মাটিটো ইমান ভাল মাটিটো ঠাণ্ডাও থাকে 3 পাততো পাতলটো ধুনীয়াকৈ মাজেদি খাজাই খাজাই এখন 3 পাতত বহুত ওলায় ইয়াৰ যিটো ডায়মিটাৰটো দেখিছে আপোনালোকে বাপৰে ইমান শকত হৈ ওলাইছে ইয়াতে চাব পাৰিছে এইটো প্ৰথম ফুল আহিছে এইবাৰ 3rd ইয়াৰ হোৱা নাই অহা বছৰ কিন্তু প্ৰতিটোতে ফুল আহিব ইয়াৰে যিটো মাজৰ ৰাস্তা ইয়াতে কেইটামান পুলিও বনাইছে দাদাই প্ৰায় এইটো অলপমান ওখ ইয়াতে কিন্তু অলপমান ল'লেন আৰু ইয়াৰে মাজতে ড্ৰেইনটো দি পানী যোৱাৰ ব্যৱস্থা
ইয়াতে এইটো ইডালত লোৱা আছিল ইডালত লোৱা আছিল ইডালো যিটো সেইটোতো দেখাটো অসুবিধা আছে মোটামুটি 100 টাকা ইয়াতে আপোনালোকে দেখিব পাৰিছে আমাৰ গাঁৱত এইটো ছেকেণ্ডাৰী ৰুটটো ইয়াৰে বৈ আহিছে মই কিন্তু পাওঁতে উঠাম প্ৰতিটো খুঁটিতে কাকো ক'ব নিদিবি মোৰ বাহিৰে কাকো নেদে কিন্তু চব গৰু গোবৰ একো মুখৰ গোবৰ যাই নিয়া নিথাক মোক নালাগে লাগছে আৰু বেছি দিছে আজি আমি এইখিনি সময়ত থাকাতেই মানে চিঙাৰ চান্সটো বহুত 4জন আহিছোঁ ইয়াতে আৰু আহিছিলে তেওঁলোক গুচি গ'ল মামাই নকলে কিন্তু গম নাপালো হয় মামাই নকলে লগ নাপালো হয় সেইটো হয় তথাপি মোৰো মানে বেয়া লাগিলে হৈ মানুহ বুলি আপোনালোকৰ অহাৰ লগে লগে মানে মানে মোৰ ফুৰ্তি বেলেগ হৈ যায় এইটো কি বৰষুণৰ পানী কাৰণে গাঁত আছে না প্লাষ্টিকৰ পানী তাতে জমা হৈছে জমা পানী পৰি থাকিলে বোলে এনে জেগাত কিবা অলপ তামোলৰ পাত চাত দিব পাৰে নহ'লে গাঁত হৈ ফিয়াৰবিলাক লাংকা হৈ যায় পানীটো ওলাই যোৱাৰ কাৰণে এইটো মাজেদি ৰাস্তা এই কাৰ্টুন পচা এইবিলাক কাৰ্টুন দিব পাৰে যি নহওক আপোনালোকে ভাল পুৰুষ সকল দি তাৰ কাৰণে মাথা দিব লাগিব ইমান শিপা হিচাপ নাই এই জাফৰা হৈ গৈছে মানে কেঁচু পোহাহে নছে এইফালে আৰু এটা ছেটআপ নহয় দাদা এইখিনি এইটো নতুন এইটো মোটামুটি 2 বছৰ হৈছে 1 বছৰ নহয় সমানে ধৰক সাধাৰণ অলপ পিছত ৰোৱা হৈছিল পিছত ৰোৱা হৈছিল এই তামোল চামোলত দিয়া মিছা কথা আৰ্টিফিচিয়েলে বেষ্ট এইটোত মানে চাফা মানে কিমান আহে তামোল যদি কিছুমান টাইমত মানে ভালকৈ খাই দিও মানে দুইটা ই নাপায় না মেইন কথা সাৰ চাৰ ভালকৈ নাপায় এইটো নিজে খুচি মুচি দি খাই থাকিব আৰু এই আপোনাক যে সেই মই আহক এইটো চাওক প্ৰথমতে আপোনাক সেই ৰাতি কৈছিলোঁ মই এনেকৈ পাকা খুঁটা যেনেকৈ দিছে আপুনি চাই লওক এইটোৱে একো কিবা কিবা দিয়া নাই ডাইৰেক্ট গুচি গৈছে সেইটোৱেতো মই চিন্তা কৰি আছোঁ আজি পাকা খুঁটি দিলে ইমান প্ৰব্লেমে নহ'লেহেঁতেন এইবিলাক ডাইৰেক্ট বেলেগ একোৱেই নাই আৰু মই কিন্তু খাইছো পাকা খুঁটাটো বহুত স্পীডত যাই আছে আৰু খামচি ধৰিব ভালে পায় ছায়াটো দিকে থাকিলে মই ইয়াৰ কি জানা মই ইয়াৰ আধা 3 বাই 3 ইঞ্চি বনাইছো খুঁটা একবাৰত 4ডালকে ডাঙি ডঙাৰৰ ফ্ৰেমটো এডাল চিক দিছো মই 2ডাল কি দিয়া হ'ল নেকি অলপ বহলটো লাগব অলপ বহল হ'ল না এইটো কি বাঁহ নেকি প্লাষ্টিক বাঁহত প্লাষ্টিক মেৰিয়াই দিছে ইমান দিন থাকে না ৰ'দটো নাই থাকিব কিছুদিন পিছত ৰ'দটো দিম বুলি ভাবিছোঁ বাঁহত প্লাষ্টিক দি দিছে ৰ'দ দিব নালাগে এইটো এতিয়াও ঠিকে আছে কেতিয়াবা পচি গিলি আৰু পচি নাযায় যদি পানী নাপায় পচি নাযায় প্লাষ্টিকত দিয়া বেছি ভাল আছিল প্লাষ্টিক দিলে কি হয় ডাবল চান্স থাকে প্লাষ্টিকডাল বেয়া হ'লেও মাজেদি একডাল ৰদ সোমাই দিলি আৰু বাঢ়ি গ'ল এতিয়া বাঁহডালত চান্স কৰি দিবৰ অসুবিধা বহুত আছে দেখোন 300 মান বনাইছো এই খুঁটা একবাৰত 4ডালকে বঢ়িয়া হৈছে চিল আছে ভাল বনাইছে বঢ়িয়া আৰু এটা ডাইৰেক্ট এই লাইন দি দিয়ক টেনচন ফ্ৰী আৰু লাইন বাই লাইন পুটি দি চিধা লোহা দিয়ে কি পাইব দি দিয়ক আৰু এডালে চিক দিছো কিন্তু কান্ধত তুলে লৈ যাব পাৰি ইমান হেভি হৈছে মানে কিবা নহয় বেছি ওজন নহয় আৰু বঢ়িয়া লাহে হৈছে আৰু এইবিলাক লাহে মানে এইটোতো অহা বছৰ ইয়াতো ফুল আহি যাব আহিব এইটো বঢ়িয়া ধুনীয়া হৈছে গাৰ্ডেনটো মোৰ হিচাপত এইটোৱে প্ৰথম আহিব লাগিছিল কিন্তু ফুলটো কি কাৰণ নাহিল গম নাপাওঁ নাই গছ ঠিকে আছে আহি যাব আগতে ৰোৱা নেকি নহয় এইটোৱে প্ৰথম ৰোৱা এইটোৱে মাহ হিচাপত ৰোৱাই মানে একচুৱেলি এইটো আজি একবাৰতে এইখিনি ৰুইছোঁ কালি ৰুইছোঁ সেইটোৱে কথা আৰু বেলেগ অন্য নহয়
হৰিচেন দা ইফালেও ড্ৰেগন ফ্ৰুট লগাইছে বঢ়িয়াকৈ ক্ৰিছ ক্ৰছ ষ্টাইলত। কাঁচা আছিল আৰু তাৰপিছত এতিয়া কমপ্লিট পকা দিম বুলি পাৰা নাই আৰু যেনিবা। এইফালেও আছে ড্ৰেগন। ইয়াতে কি ধুনীয়াকৈ ড্ৰেগন ফ্ৰুট লগাইছে, বি ভেৰাইটি হয় আৰু এইটো ফ্লাৱাৰিং ছিজন আৰু অলৰেডি ফ্লাৱাৰিং ষ্টাৰ্ট হৈছে ইয়াতে ড্ৰেগনৰ ধুনীয়াকৈ। চাৰিওফালে ভিতৰত ভেনিলা, বাহিৰত ড্ৰেগন। পাকা পোষ্ট ইফালে লগাইছে, ইফালেও আছে। এই গছবিলাক পুৰণি গছ, এইটো মাদাৰ প্লেণ্ট হয় 3-4টা। দুই চাইডে ড্ৰেগন আৰু ভিতৰত ভেনিলাও আছে। এইফালে ডাঙৰ ডাঙৰ ফুল ফুলিছে। এইটো এপ্ৰিল মাহৰ পৰা ফুল ফুলা ষ্টাৰ্ট হয়, দেখিব পাইছে ধুনীয়াকৈ। এইকেইটা মাদাৰ প্লেণ্ট না, ডাঙৰকেইটা। আপোনালোকে আশা কৰোঁ বস্তুখিনি বহুত ভাল পাই আছে আৰু এইটো আইডিয়েল গাৰ্ডেন হয়। এইখিনিতে আমাৰ লগত আমাৰ গাৰ্ডেনৰ স্বত্বাধিকাৰী হৰিচেন ডাঙৰীয়া আছে। দাদা আপোনাৰ এতিয়াতো ফুল ফুলিছে, হয়। আপোনাৰ মানে ব্যক্তিগত অনুভৱটো কওকচোন। পলিনেশ্যন এইবাৰ প্ৰথম ফুল ফুলিছে বা পলিনেশ্যন কৰি আছে নিজ হাতেৰে, কেনেকুৱা অনুভৱ? মোৰ ভাল লাগিছে, বহুত ভাল লাগিছে। মই নিজকে তাৰমানে ইমান এটা কৰাৰ পিছত ফুল যদিও কিবা ক'ব পাইছে ভাল লাগিছে। আৰু মানে যিখিনি এটা কৰি উঠি ভাল কি কৰাটো মানে যিহেতুকে আপোনাৰ ভৱিষ্যত পইচা বা কিবা এটা মানে উন্নত কিবা এটা ভাল হ'ব যিহেতুকে, গতিকে সেই হিচাপত মানে বহুত ভাল লাগছে আৰু কাৰণ ফুল কিবা কৰাটো মানে এপ্লিকেশ্যন কৰাটো বহুত ভাল লাগছে, সেইটোৱে আৰু যেনিবা। আচ্ছা। এই আমি যে আজি এটা প্ৰশিক্ষণ শিবিৰ যে আয়োজন কৰিছোঁ, সৰু হ'লেও প্ৰতিকূল বতৰত মানুহ কম হৈছে, তথাপি আমি যে আহিছোঁ বৰষুণ নেওচি, সেইটোৰ বিষয়ে কিবা কওক। আপোনালোকক মানে মই কি বুলি ক'ম আৰু মানে অশেষ ধন্যবাদ। এনেকৈ যদি সেই মোৰ লগত কিবা কৰিছে বা আপোনালোকৰ সম্বন্ধটো কিবা ৰাখছে, বহুত ভাল লাগছে আৰু যেনিবা। সেইটো হয়, এইটো থাকিবই লাগিব কাৰণ এইটো বস্তু বেলেগ ধৰণৰ বস্তুটো। আচ্ছা, যিয়ে নহওক ভাল লাগিল, ধন্যবাদ। এইটো আমাৰ লগত আছে লাচিত পাটগিৰি দাদা, নমস্কাৰ। আজিতো পলিনেশ্যন আপুনি শিকাই দিলে, গতিকে আপোনাৰ এই গাৰ্ডেনৰ বিষয়ে প্ৰথম ফুল লাগিছে ইয়াৰ ব্যক্তিগত অনুভৱটো কওক। ব্যক্তিগত অনুভৱ মানে কি, খেতিয়ক হিচাপে তো প্ৰথমতে মই ধন্যবাদ দিমেই, কাৰণ ক'ত কি প্ৰশিক্ষণ লৈছে সেইটো নাজানো, নে নিজে আইডিয়া কৰিছে নাজানো। যদি নিজে আইডিয়া কৰি এইটো খেতিটো কৰিছে, তেওঁ এজন প্ৰকৃত কৃষকৰ সন্তান, গতিকে তেওঁ কৃষকৰ যথেষ্ট অভিজ্ঞতা আছে। আৰু আমি আজি 3-4 বছৰ ধৰি ভেনিলা খেতি কৰোঁতে যিবিলাক অসুবিধা পাইছিলোঁ, তেওঁ যেন সেই অসুবিধাবিলাকৰ সন্মুখীন হোৱা নাই। গতিকে সেইফালেদি ক'বলৈ গ'লে তেওঁ এজন ছাকচেছ খেতিয়ক, গতিকে তেওঁক আকৌ এবাৰ মই ধন্যবাদ জনাইছোঁ। গতিকে এই খেতিখন নিশ্চয় এখন আদৰ্শনীয় খেতি হ'ব আৰু আদৰ্শ খেতি হিচাপে এইখন আমি অসমৰ সকলো লোকে চোৱাটো মই কামনা কৰিছোঁ। আচ্ছা, ইয়াতে আমাৰ লগত আছে আমাৰ সংস্থাৰ সদস্য আবুল কালাম আজাদ। দাদা কালাম দা নমস্কাৰ। আপোনাৰ অনুভৱটো অলপমান কওকচোন। অনুভৱ মানে আজিতো প্ৰথম আহিলে এইখন, এনে লাগিলে যে অসমৰ ভিতৰত এখেতৰ যিটো গাৰ্ডেন, তেওঁক আচলতে প্ৰকৃত ভেলিনাৰ খেতিয়ক বুলিয়েই ক'ব পাৰি। কিন্তু আমিও 2 বছৰ হ'ল 3 বছৰ হ'ল আমি যিখিনি সমস্যাত পৰিছোঁ, ইয়াত আহি মোৰ ভাৱ হ'ল যে আমাৰ সমস্যাবিলাক নোহোৱা হ'ব এখেতৰ গাৰ্ডেনটো। আচ্ছা, এইটো এটা গুৰুত্বপূৰ্ণ কথা। কথা হ'ল এখেতক মই মোৰ অন্তৰৰ ফালৰ পৰা অসম বেলিনা কৃষক সন্থাৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এও যেন এই আদৰ্শটো গোটেই আমাৰ লয়াৰ অসমত বিয়পাই দিয়ে। গতিকে এওলৈ মোৰ এটা বিনম্ৰ অনুৰোধ, আপুনি আমাৰ লগত যোগাযোগত থাকি দিহা পৰামৰ্শ আমাক দি বেলিনা সংস্থাটো যাতে আমি ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰত লৈ যাব পাৰোঁ অসমৰ পৰা, এইখিনিয়ে মই এই বেলিনা সংস্থাৰ গ্ৰুপৰ আমাৰ যিমান সদস্য আছে তেওঁলোকলৈ এটা বিনম্ৰ অনুৰোধ, এখেতক অনুসৰণ কৰক। এখেতক অনুসৰণ কৰিলে আমি ছাকচেছ হ'ম, কিয়নো আমিও ছাকচেছ নহয়। আমি যিখিনি বেলিনা খেতি কৰিছোঁ আমি ছাকচেছ নহয়। এইবোৰ গাৰ্ডেনটো চাই এতিয়া মোৰ ভাৱ হয় তেওঁৰ ঘৰত মই আৰু একমাহ থাকি প্ৰশিক্ষণটো লওঁ। গতিকে ইয়াত বহুত জানিব লগা আছে, শিকিব লগা আছে। আৰু এই এটা অসমৰ নিবনুৱা সমস্যাক ভৱিষ্যতে যে দুসাঁজ দুবেলা
অন্যৰ যোগান ধৰিব, ই এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব এই বেলিনা খেতিয়ে। গতিকে মই আপোনালোকৰ বা আমাৰ বেলিনা সংস্থাৰ যিখিনি আমাৰ মেম্বাৰ আছে সকলোকে অনুৰোধ যাতে এই বেলিনা খেতিত সকলোৱে গুৰুত্ব আৰোপ কৰে আৰু ইয়াক আগলৈ আগবঢ়াই যোৱাৰ কাৰণে আমি চবে একলগত হৈ পৰাপক্ষত আমাৰ লয়াৰ আছামত যিখিনি আমি মানুহ আছোঁ একগোট হোৱাৰ কাৰণে আপোনাক অনুৰোধ জনালোঁ। আপুনি যিকোনো এক জেগাত আমাক এটা বহাই পেলাই আলোচনা কৰি এটা যাতে বাণিজ্যিক ক্ষেত্ৰত সেইটো নিশ্চয় আমি চেষ্টা কৰি আছোঁ। আৰু বাহিৰৰ যিখিনি চেনেল এইখিনি আমাৰ অট'মেটিক হৈ যাব যে বেলিনা আমি খেতি কৰিলোঁ বিক্ৰী কৰিম ক'ত, সেইটোৰ কাৰণে প্ৰব্লেম নহ'ব। যদি ফল হয়, ফল বিক্ৰীৰ জাগাৰ অভাৱ নাই। এতিয়া মোৰ ফলে নাই, মই বিক্ৰী কৰাৰ চিন্তা কৰি লাভ আছে। সঁচা কথা, ধন্যবাদ। কি কয় আপুনি? ঠিক আছে, ধন্যবাদ। ঠিক আছে, আমাৰ লগত আৰু এজন আছে, এণ্ট্ৰিপ্ৰেনাৰ এজন আছে আমাৰ লগত, তেওঁ জিতুমণি ব্ৰহ্মচাৰী। তেওঁৰ লগত আমি কথা পাতিম। জিতু দা নমস্কাৰ। নমস্কাৰ। আজি এইটো আমাৰ থাৰ্ড টাইম এইটো গাৰ্ডেনত ভিজিট। আমি মানে যাবলৈ ইচ্ছা নকৰে, তথাপি আজি যিহেতু ফুলাৰ কাৰণে পলিনেশ্যনৰ ট্ৰেইনিংটো আমি কম সদস্যলৈ কৰিলোঁ, গতিকে এই সংক্ৰান্তত এই গাৰ্ডেনটোৰ বিষয়ে আপোনাৰ ব্যক্তিগত অনুভৱ অলপমান। ব্যক্তিগত অনুভৱ মানে আহি ইমান ভাল লাগিছে। আজি ধৰ আমি বহুদিন আগৰ পৰা যদিও চেষ্টা কৰি আছোঁ, আমাৰ যিহেতু এতিয়া গ্ৰথ হৈ আছে, এতিয়া ধৰা হ'ল আজি পলিনেশ্যনৰ কেইটামান ফুলবিলাক কেনেকৈ কৰে চালোঁ, ভাল লাগিল। আগন্তুক দিনত আমাৰো ফুল আহিব, আমিও কিবা এটা কৰিব পাৰিম। নিশ্চয় নিশ্চয়, থেংক ইউ। নমস্কাৰ। এতিয়া আমি আজি গোটেইটো ঘূৰি ঘূৰি পলিনেশ্যনটো হ'ল, আৰু আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ বহুত ভাল লাগিছে বা মানে কামত দিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ ফাৰ্ষ্ট টু লাষ্ট আপোনালোকে চাব। আৰু যিহেতু ভেনিলা এটা বাণিজ্যিক কেছ ক্ৰপ হিচাপে পৰিগণিত, গতিকে আপোনালোকেও বহি নাথাকি এই ভেনিলা খেতিত মনোনিৱেশ কৰক। আশা কৰোঁ ভৱিষ্যতে আমাৰ অসমৰ অৰ্থনৈতিক দিশত আমি এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা এটা ল'ব পাৰিম। গতিকে এইখিনিতে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, নমস্কাৰ।